আজি আমি ফোকাস কৰিব খুজিছোঁ দুজন বিধায়কৰ কাহিনী। এজন বিধায়ক হৈছে উজনি অসমৰ আৰু আনজন বিধায়ক হৈছে মধ্য অসমৰ। আমি সকলোৱে জানো প্ৰিয় দৰ্শক, চৰকাৰৰ আঁচনিৰ পিছত আঁচনি আৰু এই আঁচনিৰ সন্মুখত আছে অৰুণোদয়। অৰুণোদয় 3O আৰম্ভ হৈছে। কিন্তু আপুনি বিশ্বাস কৰক, এইখন অসমত এতিয়াও এনে নিম্ন মধ্যবিত্ত মানুহ আছে যাৰ দুৰৱস্থা শুনিলে আপোনাৰো বুকুত বিষ অনুভৱ কৰিব। চৰকাৰৰ আঁচনিৰ শেষ নাই। দুখীয়া নিচলাৰ ভাল দিনৰ দাবী কৰি থাকে চৰকাৰে। পিছে আজি দুটা দৃশ্য মই দেখুৱাম দুজন বিধায়কৰ দুটা সমষ্টি। চাব মন কৰি আপোনালোকে। এটা দৃশ্য হৈছে তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাৰ সমষ্টি, আৰু দ্বিতীয়টো হৈছে চিপাঝাৰৰ বিধায়কৰ কথা আপোনালোকে জানে, পৰমানন্দ ৰাজবংশী। আৰু প্ৰথমতে মই আপোনালোকৰ সন্মুখত আনিব বিচাৰিছোঁ তিতাবৰৰ বিধায়কৰ কিছু ছবি। এয়া হৈছে তিতাবৰৰ চিপহা সত্ৰৰ কাহিনী। এয়া এটা অতি নিম্ন মধ্যবিত্ত পৰিয়ালৰ কাহিনী। তিতাবৰৰ বিধায়ক ডাঙৰীয়া ভাস্কৰ বৰুৱা ডাঙৰীয়া, আপোনাৰ সমষ্টিত আজি এনে যুৱকৰ আবিৰ্ভাৱ হৈছে যাৰ মৃত্যু প্ৰায় নিশ্চিত হোৱাৰ দিশে। ই দুখ আৰু হতাশাৰ খবৰ। তিতাবৰৰ চিপহা অঞ্চলৰ যুৱক হৈছে জোণ্টি শইকীয়া, আৰু এয়া হৈছে মাজুলীৰ কাহিনী। কিন্তু প্ৰথমতে মই চিপাঝাৰৰ কাহিনীলৈ, প্ৰথমতে আপোনালোকক তিতাবৰৰ কাহিনীলৈ নিছোঁ। জোণ্টি আক্ৰান্ত হৈছে জটিল ৰোগত। এয়া হৈছে চিপাঝাৰৰ কাহিনী। আৰু আৰম্ভণিতে আপোনালোকক দেখুৱাইছিলোঁ, এয়া হৈছে জোণ্টি শইকীয়া। জোণ্টি আক্ৰান্ত জটিল ৰোগত, হাতত নাই ধন, নিশ্চিত মৃত্যুৰ দিশে জোণ্টিৰ জীৱন। চিপহা অঞ্চলৰ এগৰাকী সৰবৰহী ল'ৰা হ'ল জোণ্টি, আনহাতে এই ছোৱালীজনী হৈছে চিপাঝাৰৰ। হাকিম আলী পৰিয়ালৰ কাহিনী এয়া দেখি আছে আপোনালোকে তিতাবৰৰ কাহিনী। জোণ্টি এটা জটিল ৰোগত আক্ৰান্ত হৈছে। জোণ্টিৰ দুৰৱস্থাৰ শেষ নাই, মৃত্যুৰ দিশে গতি কৰিছে, সহায় কৰিবলৈ মানুহ নাই। যি ঔষধ কিনিব লাগে প্ৰতিমাহে, সেই ঔষধ কিনিবলৈ থাকিবলগীয়া ধন জোণ্টিৰ জীৱনত নাই। গতিকে সৰবৰহী জোণ্টি আজি এই ধৰণে খোজকাঢ়ি যাবলগীয়া পৰিস্থিতি। আৰু এয়া চিপাঝাৰৰ এজনী ছোৱালী, এয়া নিজৰ দেউতাকক কিডনী সংৰোপণ কৰিবলৈ, কিডনী দিবলৈ সাজু হৈছে, কিন্তু সংৰোপণ কৰিবলৈ যি ধনৰ প্ৰয়োজন, সেই ধন তেওঁলোকৰ নাই। প্ৰথমতে তিতাবৰৰ জোণ্টিয়ে কি কৈছে মই শুনুৱাই ল'ব বিচাৰিছোঁ। কি কৈছে জোণ্টিয়ে, শুনক। যে প্ৰায় মোৰ ব্লাড কেঞ্চাৰ হোৱা 3 বছৰেই হ'ল। 3 বছৰ হোৱা পাছত এবছৰ দাদাহঁতৰ লগ লাগি ট্ৰিটমেণ্ট যেনে তেনে কৰিলোঁ। কৰাৰ পিছত এবছৰৰ পিছত ট্ৰিটমেণ্টটো আপোনাৰ কৰিব পৰা নাই। দাদাও পৰিয়াল আছে, দাদাজনেনো কিমান দিব, গাড়ী চলাই প্ৰায় 15,000 টকা। দেউতাই ক'বই নোৱাৰে, মাটো ধাৰ কৰি হাইৰাণ হৈ গৈছে। তাকে এতিয়া কালি যোৰহাট গৈছিলোঁ, যোৰহাটত দেখুৱাই মেলি হেৰি কৰি আকৌ ডক্তৰে কৈছে আগৰ বেমাৰটোৱে ঘূৰি আহিছে, সেইটো ট্ৰিটমেণ্ট কৰিব লাগিব ভালকৈ। এতিয়া আকৌ বহুত পইচা লাগে, আৰু দৰৱ খাবলৈ প্ৰায় 15-20 হাজাৰ টকা মাহেলি লাগে। তাৰ বাবে মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যাতে মোক কিবা এটা সহায় কৰে। দেউতাই ক'ব নোৱাৰে, মায়ে একো ক'বই নোৱাৰে, কৰিবই নোৱাৰে। আগতে মই থাকোঁতে কাম কৰিব পাৰোঁতে
মা দেউতাক কিবা এটা দিছিলোঁ, তেওঁ দিব নোৱাৰা হ'ল। মই তেনেকৈ সা সম্পত্তিও নাই, ভেটিটো বাঢ়ি মা দেউতাক কি কৰি খাব? মোকে চাবনে? মা দেউতাহঁতে খাবনে? চৰকাৰকে আহ্বান জনাই এয়া জোনটি শইকীয়া। মই চিপাঝাৰৰ কাহিনীলৈ যাম, কিন্তু প্ৰথমতে মই তিতাবৰৰ কাহিনী। এয়া জোনটি শইকীয়া। মই গৌৰৱ গগৈকো অনুৰোধ জনাইছোঁ, আপোনাৰ পিতৃৰ সমষ্টিত আজি এনেকুৱা দুৰ্ভগীয়া লোক সন্মুখলৈ কেনেকৈ আহিবলৈ সক্ষম হৈছে? কংগ্ৰেছৰ এগৰাকী বিধায়ক থকাৰ পিছত মোৰতো যিমান দূৰ জানো, চিপহা সত্ৰৰ ওচৰে পাজৰে কংগ্ৰেছৰ বিধায়কৰ ঘৰ। আজি তিতাবৰত পথৰ দুৰৱস্থাৰ কথা সকলোৱে জানো, কিন্তু এনে সৰু পৰিয়ালবোৰে এক ভয়ংকৰ পৰিৱেশৰ মাজত যে আছে, মৃত্যু নিশ্চিত হোৱাৰ দিশত যে আছে, ই অতি লজ্জাজনক কথা। মই ইয়াৰ পৰাই তিতাবৰৰ বিধায়কক অনুৰোধ জনাইছোঁ যে আমাৰ সতীৰ্থ সাংবাদিক অমৰজিতে যদি এনে দুৰ্ভগীয়া মানুহ, আপোনাৰ সমষ্টিত দুৰ্ভগীয়া মানুহক বিচাৰি পাইছে, আপুনি এজন বিধায়ক হৈ আপোনালোকৰ দলে কিয় এনে দুৰ্ভগীয়া মানুহবিলাকক বিচাৰি নাপায়? কেৱল চৰকাৰক দুখিলেই নহ'ব, চৰকাৰে আপোনালোকক সহায় কৰা নাই বুলি ক'লেই নহ'ব। আপোনাৰ দলৰ সাংসদ চিপাঝাৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ। তিতাবৰৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ। এইখন তিতাবৰৰ পৰাই, এই তিতাবৰক লৈয়েই সদায় অহংকাৰ কৰি আহিছে বা কৰি আহিছিল গৌৰৱ গগৈৰ পিতৃয়ে। আজি গৌৰৱ গগৈ সাংসদ হোৱাৰ পিছত তিতাবৰক একেবাৰে ইকাতি কৰিছে নেকি, ইয়াক ডাঙৰ প্ৰশ্ন। আৰু এই ডাঙৰ প্ৰশ্নৰ সমুজ্জ্বল উত্তৰ হ'ল এই মুহূৰ্তত স্ক্ৰীণত দেখি থকা এই দুৰ্ভগীয়া ল'ৰাজন, তিতাবৰৰ ল'ৰাজন, যাৰ নাম হৈছে জোনটি শইকীয়া। এয়া জোনটি শইকীয়া, অতি দুখীয়া পৰিয়ালৰ সন্তান। ব্লাড কেঞ্চাৰ হৈছে, মাহে যি ঔষধ খাবলৈ পইচাৰ প্ৰয়োজন, সেই পইচা নাই। বহু মাহ ধৰি জোনটি শইকীয়াই ঔষধ খোৱাই নাই। ক'ৰ পৰা ঔষধ খাব? পিতৃ মাতৃও লোকৰ ঘৰত হাজিৰা কৰে, ল'ৰাইও লোকৰ ঘৰত হাজিৰা কৰে। অৰুণোদয় আঁচনিয়ে বোধ কৰোঁ এওঁলোকক চুবই পৰা নাই। আৰু বিধায়কসকলে এওঁলোকৰ পৰা দূৰত দূৰত, বহু দূৰত। মই সমগ্ৰ তিতাবৰবাসীক অনুৰোধ জনাইছোঁ, এজন সহজ সৰল জোনটি শইকীয়া ভাল ল'ৰা এজন, সেই অঞ্চলৰ বৃহৎ অঞ্চলৰ মানুহে চিনি পায়। আপোনালোকে বিধায়কক বাধ্য কৰাওক। আজি অসুস্থ দেহাৰে মৃত্যুৰ পিনে গতি কৰা এই ল'ৰাজনক যদি ভাস্কৰ বৰুৱাই উদ্ধাৰ নকৰে, তেতিয়াহ'লে তিতাবৰৰ বিধায়কৰ দায়িত্ব আৰু ক'ত থাকিল? সেয়েহে মই ভাস্কৰ বৰুৱাকো অনুৰোধ জনাইছোঁ যে আপোনাৰ সমষ্টিৰ এজন যুৱক মই আপোনালোকক দেখুৱাইছোঁ, আশা প্ৰকাশ কৰিছোঁ, এই যুৱকজনৰ হৈ কিবা এটা আপোনালোকে কৰিব। ভাল খবৰ নিউজ ফ'কাছতে আমি বজাবলৈ সক্ষম হ'ম বুলি ভাস্কৰ বৰুৱা ডাঙৰীয়া মই আশা প্ৰকাশ কৰিছোঁ। এতিয়া দ্বিতীয়টো ঘটনালৈ আহক। কি কৈছে ছোৱালীজনীয়ে শুনক আপোনালোকে প্ৰথমতে। যে আমাক সহায় কৰে, মোৰ ভণ্টিও ভালে থাকিব লাগে, মোৰ দাদাও ভালে থাকিব লাগে, সেইখিনি আমি হাত জোৰ কৰি কেনে কৈছোঁ আপোনাৰ ওচৰত, আমাক সহায় লাগে। আৰু মোৰ দাদাৰ আজি প্ৰায় 5 মাহমানৰ পৰা এই ৰোগটোত ভুগি আছে। আমাৰ হাতত টকা পইচা খুবেই কম, আমি ডায়েলিচিছ প্ৰক্ৰিয়া বৰ্তমানলৈকে চলি আছে। আমাৰ টকা পইচাৰ কাৰণে আমি এইখিনি অৱস্থা আহি পৰিছোঁ। আমাৰ আব্বাৰ নাই, যিহেতু টকা পইচা আমাৰ নাই। আমাৰ আব্বা কিডনী পেচেণ্ট আছিলে, আমাৰ আব্বা কেঞ্চাৰ পেচেণ্ট আছিলে। আমাৰ আব্বাৰ যিটো কেঞ্চাৰ ভুগিছিল আমাৰ আব্বাই, সেইটোত আমাৰ টকা পইচা যথেষ্ট গৈছে। আমাৰ যিমান মাটি জমি আছিল তাত আমাৰ আব্বাৰ লগতে গৈছে। আৰু মা আছে যদিও নাই, আমাৰ মা হৈছে মানসিক ৰোগী, মানসিক বেমাৰত ভুগি আছে। আমি দুজনী ভনী আছোঁ। আমাৰ হাতত একোৱেই নাই, যিহেতু মই সিদ্ধান্ত লৈছোঁৱেই যে মোৰ ককাইটিক মই এটা কিডনী দান দিম। মোৰ ককাইটিক জানো মই আকৌ আমাৰ ঘৰলৈ বা আমাৰ মাজলৈ ঘূৰাই পাওঁ।
মোৰ এইখিনিয়ে অনুৰোধ চৰকাৰলৈ মই এইখিনিয়ে অনুৰোধ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই এইটো অনুৰোধ জনাইছোঁ যে ছাৰ আমাৰ পৰিয়াললৈকে আপুনি এইটো নিশ্চয় আমাৰ পৰিয়ালটো যেন আমি আকৌ আগৰ নিচিনা সুখৰ নিচিনা কৰি উঠাব পাৰোঁ সুখৰ পৰিয়াল হৈ উঠিব পাৰোঁ মোৰ এইখিনিয়ে ক'ব লগা আছে আপোনাৰ ওচৰত আপুনি প্লিজ আমাৰ নিউজটো চাই আমাক যিখিনি আৰ্থিক অৱস্থা আমি দুৰ্বলতাত ভুগি আছোঁ আপুনি যেন সেইখিনি সহায় কৰি আমাৰ মাজত আমাৰ গুৱাহাটীক ঘূৰাই দিয়ে দুগৰাকীয়ে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে আমাক সহায় কৰক চিপাঝাৰৰ বিধায়ক আপোনালোকে সকলোৱে জানে পৰমানন্দ ৰাজবংশী ছাৰ পৰমানন্দ ৰাজবংশীক বিধায়ক হৈ থকাৰ সময়ত অৰ্থাৎ শাসক পক্ষৰ এজন বিধায়ক থাকোঁতেই আজি চিপাঝাৰত এজনী ছোৱালীয়ে কান্দিবলগীয়া হৈছে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে সহায় কৰক অৰ্থাৎ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই সেইবাবে মুখ্যমন্ত্ৰীক হাতজোৰ কৰি কথা ক'বলগীয়া হৈছে এয়া দুৰ্ভগীয়া যুৱতী পৰমানন্দ ৰাজবংশী ডাঙৰীয়া চাওক আপোনাৰ সমষ্টিত আপুনি নজনাৰ বাবে আপুনি খবৰ নোলোৱাৰ কাৰণে আজি আপোনাৰ সমষ্টিত এজনী ছোৱালীয়ে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিবলগীয়া হৈছে যে আমাক উদ্ধাৰ কৰক আনহাতে ঐতিহাসিক তিতাবৰ প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তাত তিতাবৰবাসীয়ে সোঁতৰ বিপৰীতে গৈ ভাস্কৰ বৰুৱাক কংগ্ৰেছৰ পৰা জয়ী কৰাইছে আৰু ভাস্কৰ বৰুৱাৰ সমষ্টিত আমি দেখিবলৈ সক্ষম হৈছোঁ এজন যুৱকে তিল তিলকৈ মৃত্যুৰ দিশে গতি কৰিছে এক পইচা হাতত নাই দুৰ্ভগীয়া মানুহ অৰুণোদয় আঁচনিয়ে এওঁলোকক ঢুকি পোৱা নাই এওঁলোক যেতিয়া কোনোবা চিকিৎসালয়লৈ যায় ধনৰ ওপৰত ধন ক'ৰ পৰা চিকিৎসা কৰিব গতিকে পিতৃ মাতৃৰ সন্মুখত জোনটি শইকীয়াৰ মৃত্যু নিশ্চিত জনাৰ পিছতো এটা ঔষধ খুৱাব পৰা নাই দুৰ্ভাগ্য কিমানলৈ শিপাইছে ভাবক মই মাত্ৰ দুটা চৰিত্ৰ আপোনালোকক দেখুৱাইছোঁ চিপাঝাৰৰ ঘটনা আৰু জোনটি শইকীয়া তিতাবৰৰ ঘটনা সমগ্ৰ অসমত যিমানে উন্নয়ন হোৱা বুলি নকওক কিয় দুৰ্ভাগ্যই খেদি ফুৰা মানুহৰ এতিয়া অভাৱ নোহোৱা হৈছে চাৰিওফালে এনেকৈ দুৰ্ভাগ্যই মানুহক খেদি ফুৰিছে আৰু দুৰ্ভাগ্যই খেদি ফুৰা এইসকল মানুহৰ যদি জীৱন সলনি নহয় বিপদৰ সময়ত যদি বিধায়ক বা চৰকাৰৰ সহায় নাপায় তেতিয়াহ'লে এখন চৰকাৰ থকা আৰু নথকা একে কথা সেয়েহে তিতাবৰৰ বিধায়ক আৰু চিপাঝাৰৰ বিধায়কৰ যোগেদি মই অনুৰোধ জনাইছোঁ এনে দুৰ্ভগীয়া পৰিয়ালসমূহক আপোনালোকে বিচাৰ কৰি অন্ততঃ তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰক আৰু তেতিয়াহে আপোনালোকে ভোট খুজিলেও অন্ততঃ ভাল দেখি